কলৰাই একদম ভাগৰি গ'ল। ফুফাই ফুফাই সি কি কৰিলে, মই আৰু এই ডাঙৰ গছ এজোপা তলতে হাতীটো পাৰ হৈ যাওঁ, মই অকমান লুকাই পিনি ইয়াতে বহো, যি নহয় সি বহিলে। তাৰপিছত কি হ'ল জানা, কি হ'ল বাৰু, হাতীটোৱে তাৰ পিছা এৰা নাই। হাতীটো তাৰ পিছে পিছে কলৰাই এনেকে ভাগৰ লাগিছে, এনেকে কৰিছে। হাতীটো গৈ 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 কি কৰিলে, তাৰ আগত আকৌ উপস্থিত হ'ল। হা, এতিয়া হাতীটোৱে কি কৰিলে জানা, তাৰ হোঁডাল কি কৰিলে, কলৰাই মূৰত এনেকৈ লগাই দিছে। এইটো কলৰাই কঁপিছে, অকমান কঁপাচোন কেনেকুৱা দেখুৱা। হাতীটোৰ ভয়ত সি কঁপিছে, মোৰ ওচৰতে আহিছে ন। হাতীটোৱে হোঁডালে তাক কি কৰিলে, অকমান চুইছে। তেতিয়া আৰু সাহস হৈছে, আৰে মোক চুইছে। হা, তেতিয়া কি কৰিলে, হেৰিয়ে কলৰাই অকমান সাহসটো পাইছে, হয় নাই, এই হাতীয়ে একো নাই কৰা, মোক অপকাৰ নাই কৰাচোন। তেতিয়া হাতীটোৱে আকৌ লাহেকে কি কৰিলে, তাৰ ভৰিখন এনেকৈ দাঙি দিছে জানা। হাতীটোৱে দেখাইছে তাৰমানে কি হ'ল বাৰু ভাবিছা বাৰু তোমালোকে। তেতিয়া হাতীটোৱে তাৰ ভৰিখন কিয় দেখাব তেনেকৈ, বুজি পাইছা দেই তোমালোকে ন, ইমান দুখৰ লগা কথা চোৱাচোন। ইমান হাতী হ'ল আমাৰ হাবিৰ ৰজা, কিন্তু সিও কষ্ট পাইছে ন। সেইকাৰণে অকমানি এই ল'ৰাটোৰ পৰা সহায় বিচাৰি বিচাৰি সি কি কৰিলে, ভৰিখন দাঙি দিছে ন। তেতিয়া আৰু ল'ৰাটোৱে দেখিলে, কল ল'ৰাই, ইয়াৰ চোন হেৰিয়াত কি সোমাই আছে এডাল, কেটেলৰ পহুৰ কাঁইট এডাল দেখিলে। সি তেজ ওলাই আছে নহয়। সেইকাৰণে কল ল'ৰাই কি কৰিলে, সি মাকৰ পৰা শিকি থৈছে যে বিপদত আমি সকলোকে সহায় কৰিব লাগে। সেইকাৰণে সি কাঁইটডাল তেতিয়া উলিয়াই দিলে, হয় নে। তেতিয়া হাতীটো কেনেকুৱা লাগিব বাৰু, আৰু হাতীটোৱে কি বুলি ক'ব, থেংক ইউ ক'ব পাৰিব জানো, নোৱাৰে, মুখেৰে কোৱা নাই, কিন্তু কি কৰিছে, প্ৰকাশ কৰা সিহঁতৰো এটা মাধ্যম আছে নহয়, হয় নে। থেংক ইউ কৈছে, এনেকে মৰম কৰিছে। তাৰপিছত তাক আৰু কলৰাই ক'ত উঠাই ললে, কেনেকুৱা লাগিব বাৰু তেতিয়া, হা বাবা। তেতিয়াহ'লে কলৰাই হাতীক সহায় কৰি সি কি কৰিলে, দুইটা বন্ধু হৈ গ'ল। আৰু সেইদিনাৰ পৰা হাতীটোৱে কি কৰিব, কলৰাই যেতিয়াই হাবিলৈ আহে, তাক খৰি, কাঠ বা এইবোৰ ঔটেঙা হাতীয়ে খুব ঔটেঙা খাই নহয়, হয় নাই, সেইবিলাক গোটাই দিয়া কলৰাই সহায় কৰিব। আৰু দুইজন কি হ'ল তেতিয়াৰ পৰা, ভাল লাগিলে নে, কি শিকিলা বাৰু ইয়াৰ পৰা, এই সাধুটোৰ পৰা। আৰু আমি এনেকে সমাজত যেতিয়া থাকো, আমি ইজনে সিজনক সদায় সহায় কৰিবলৈ আমি চেষ্টা কৰিব লাগিব, সহায় কৰিব লাগিব।